থিয় হৈ দিব নেকি এবাৰ থিয় হৈ দিলে লাইনটো কাটি লওঁ তাৰপিছত ষ্টাইলিংটো মিলাই দিম চুলি ষ্ট্ৰেট কৰিছিলে এনেকৈ কোমৰলৈকে কাটি দিওঁ ন এইখিনিলৈকে ঠিক আছে এবাৰ এনে লেনটো চাই লওকচোন আপুনি মিৰৰত দেখা পায় নেকি এইটো চাই লওক পিছফালৰ পৰা যদি আপুনি চুই চাব পাৰে ঠিক আছে পিছফালৰ পৰা চুই চাব লাইন সেইটোৱে থাকিব ষ্টাইলটো মিলাই দিম বহক এতিয়া লেয়াৰটো অলপ বেছিকৈ লাগে ন হ'ব পাৰে অলপ ফ্ৰণ্টৰ ফালে সৰু হৈ যাব কিন্তু হা তেতিয়াহে লেয়াৰটো হ'ব যিমান কাটিম সিমান বেছি লেয়াৰ দেখিব বুজিলে যিমান সেইকাৰণে মই আপোনাক প্ৰথমতে ক'লোঁ ন আপোনাৰ যিটো লেন্থ আছে এইটো লেন্থত যদি আপুনি লেয়াৰ কৰে বহুত তেতিয়াহ'লে কি হ'ব টেইলটো বহুত পাতল লগা হ'ব এইটো বহুত পাতল হৈ যায় সেইকাৰণে আমি ৰেকমেণ্ড কৰোঁ এইবিলাকত ষ্ট্ৰেট কাট ইউজ কৰে যদি আপুনি এটা লেয়াৰ কৰিব বিচাৰিছে কৰক কিন্তু বহুত বেছি লেয়াৰ নহয় কাৰণ বহুত বেছি যদি লেয়াৰ কৰি দিয়ে টেইলটো পাতল হৈ যাব কাৰণ চুলি এনে দীঘল বহুত বেছি আৰু লেয়াৰত আগৰ ফালে বেছি কাটা হয় তো যিমান আমি আগৰ ফালে কাটিম ধৰি লওক এইখিনি আপোনাৰ আগৰ চুলি কাটি দিলোঁ তলটো বহুত পাতল হৈ যাব যিমান ওপৰৰ ফালে যিমান বেছি কাটি সেইকাৰণে এটা লেয়াৰ দিয়া হয় ওপৰত যদি বেছি লেয়াৰ লাগে তেতিয়াহ'লে বেছি শ্বৰ্ট কৰিব লগা হৈ যায় ওপৰৰ মই আপোনাক এইটো ভেৰিয়েশ্যন লেয়াৰ নিদিওঁ লং লেয়াৰ দিম মানে অকল লেন্থৰ ফালে এটা লেয়াৰ দিম আৰু বেছি চুটি হৈ যাব দীঘল থকা যেনে লাগিব চুলিখিনি কিন্তু ওপৰৰ ফালে চুটি হৈ যাব সন্মুখৰ ফালে চুটি হৈ যাব নকৰোঁ